অনুমতি নকৰোঁতে এগৰাকী ৰহিমা খাতুনে নিজৰ স্বামীক হত্যা কৰি নিজৰ ঘৰৰ ভিতৰত স্বামীক হত্যা কৰি পুতি থোৱা যথেষ্ট পৰিমাণে কিছু ঘটনাটো ঘটি গ'ল ল'ৰা এইটো ল'ৰা হ'ল মোৰ বৰডেকা হয় মোৰ ডাঙৰ আব্বা ল'ৰা আৰু তাৰমানে ঘটনাটো হোৱা আজি দিন হ'ল মোটামুটি 20 দিনমান হৈ গ'ল কিন্তু মই গম পোৱা মতে 10 দিনমান হ'ল মই গম পোৱাটো মই মুখে কোনে আজিকালি কথাগিলা পাতা যায়তো বৰডেকা ল'ৰাটো মোক ক'লা আৰু বৰডেকাটো ক'লা মোক আৰু যে মোক কৈছে গিয়াছুদ্দিন তোমাক এনেকুৱা কথা ইয়াক দেখোন আজি ইমান দিনৰ পৰা খোজ খবৰ নাই তিৰুতে দেখোন কেৰেলা যাওঁ বুলি কয় ফোন নম্বৰটো ফোনতো যোগাযোগ কৰি দিব নোৱাৰে এতিয়া এইটো বিধি ব্যৱস্থা কি কৰা যায় মই শুনি কেনে সেনেকে 4-5 দিন আৰু ফোনাফোনি অলপ আছো আৰু কামটোত লাগি আছো কিন্তু একো পাত্তা যেতিয়া নাপালো মই 3 দিন হ'ল আজি হ'ল আপোনাৰ কেই তাৰিখ হ'ল আজি 13 তাৰিখ মই 10 তাৰিখে ৰাতি এটা আহিছিলো 10 তাৰিখে ৰাতি এটা আহিলো 9:30 বজাত মোৰ লগত আৰু 3-4টা মোৰ লগৰ ল'ৰা আছিলে লগৰ মোৰ আলহী মানুহ আৰু মানে মোৰ বৰগিৰি আৰু মোৰ হালপতি নটগড়ি আমি আহিলো সপোজ করলো মই কি কেছ কি কথা পাওয়াকে যাওয়া নাই কৈছে একবার কৈ আছে যে ই বলে এইফালে দৰঙৰ এইফালে কিবা এটা জাগা নাম আছে বেছিমারি কৈছে তাতে আছে তাতে বিচাৰি যাও মোক কৈ আছে এই কথাখিনি কাবাৰ ফোন নাম্বার দিয়ে ফোন কৰিছা একবার কয় গুৱাহাটীতে ক'ৰবাত লুকাই থাকিব পাৰে একবার কৈ আছে কেৰালাত গিছে মই কালত কেৰালাত গেল কৈছে ঘৰৰ পৰা এইখিনি একলাই ওলাই গেছি তাৰ পিছত কালত গৈছে মই ক'ব নোৱাৰো মই এইটোতো কথা নহয় তাৰ ফোনটো সুইচ অফ তাৰ লগত যোগাযোগ যেতিয়া নাই তেতিয়া এওঁক মই গ'লো মোৰ বৰডেকা হয় মই থানাতে এজার দি দাও আমি তাকো ইমান ডাঙৰ এজার না মই কৈছো জাস্ট কৈছো তাৰ সিম কাৰ্ডৰ ওপৰত এজার দিম তাৰ তিৰিটোক লগত লৈ ফেলে গৈ আছো মই দে তাৰ পিছত কি হ'ল তিৰিটো এইখিনি কথা শুনি পেলাই ৰাতিটো এতিয়া কি কলে নকলে নাজানো মইতো গুচি গলো ৰাতিপুৱা মই আকৌ যেতিয়া আহিলো গুৱাহাটীত গলো কোৰ্টত গলো কথাখিনি পাতিব কাৰণে এটা পৰামৰ্শ লাগবতো আমি এইগিলাৰ বিষয়ে ইমান নাজানো সৰু চলি হয় এইগিলা আমি জিন্দগী খেলি পোৱা নাই কথাখিনি পাতিব যাওঁতে তিৰিটোৱে গম পালা নেকি মোৰ কথা মই কোৰ্টত যাওঁ বুলি ৰাতিপুৱা 10টাত বেমাৰ হোৱা বুলি কৈ মেডিকেল যাওঁ বুলি কৈ এতিয়ালৈকে নাপাতা হৈ আছে এতিয়ালৈকে খবৰ নাই এতিয়া ইয়াৰে মানুহ সেইটো কৈছো মই ইয়াৰে যিখিনি মানুহ আছে এতিয়া মইতো এটা 4 বছৰ মূৰত আছো দাদা ইয়াৰে মানুহ কৈ আছে যে কামটো ইয়াতে কৰিছি ইয়াৰে মানুহ প্ৰথমতে কৈ আছে মাৰা বুলি কৈ আছে মাৰি ফেলে ঘৰতে মাৰি ফেলে বেলেগ মানুহ লগাই ইয়াতে পুতি থব বুলি কৈছে আৰু তিৰিটোৰ মানে লিংক গিলা অলপ বেলেগ মতা মানুহ গিলা লগত এটা চবে কৈ আছে বহুত মানুহ আহি থাকে ঘৰৰ ভিতৰত এতিয়া সেনেকুৱাও হ'ব পাৰে যেহেতু বস্তুটো সেই হিচাপত এটা এজাহাৰ দিছিলো হয় সেনেকুৱা হৈছে সেনেকুৱা ইয়াৰে মানুহ কিন্তু কোৱাটো মই আজি শুনা পাইছো মই তাতে নাথাকো মই জানিম কেনেকে এতিয়া ইয়াৰে মানুহ যদি আজি যেনেকে কৈছে চবেই মই সেই হিচাপত মানে কথাই নাপালো ছবিয়াল ৰহমান আৰু ভনীয়েকৰ জনীৰ নাম হ'ল ৰহিমা খাতুন।